এইখিনি ৰৈ থাকিব ঘৰে ঘৰে যে ভোটিং শ্লিপ দিছে সেইটো এটা বহুত সহায় কৰিছে কিয়নো এটা বহুত ডাঙৰ এটা প্ৰক্ৰিয়া যোনখিনি ৰাইজে নিজৰ নামটো ভোটাৰ লিষ্টত ওলাই থাকিব লাগে মই ভাবিছোঁ যি দিশত আমাৰ অগ্ৰসৰ হৈছে আমাৰ নিৰ্বাচনী আয়োগ সেইটো আমাৰ কাৰণে বহুত এটা ভাল হেৰি যে এটা আমাক ঘৰে ঘৰে আমাক ভোটাৰ শ্লিপ ইলেকশ্যন কমিশ্যনে দি আছে আগতে নিজে নিজে খেদি কৰিব লাগে নহ'লে পাৰ্টি সকলোৱে কৰে আৰু এইটো সকলোৰে সুবিধা এইটো এটা স্বতন্ত্ৰতা এটা আনি দিছে কোনো কাৰো কোনো পাৰ্টি বা কোনো কেণ্ডিডেটৰ পৰা নিৰ্ভৰশীল কৰি দিয়া নাই যে তেওঁলোকে ভোটাৰ শ্লিপ দিলে বা প্ৰভাৱ হেৰি পেলাব পাৰে মই এইটো খুব ডাঙৰ পদক্ষেপ এইবাৰৰ কাৰণে আৰু এইবাৰ নিৰ্বাচনতে মই দেখিছোঁ আগৰ নিৰ্বাচন মই দেখা নাছিলোঁ এইটো মই ভাবোঁ আমাৰ যোনটো গণতন্ত্ৰত ৰাতিপুৱাৰ পৰা ৰাইজ আহি পেলাই লাইনত থিয় হৈ আছে এইটো আমাৰ কাৰণে এটা বহুত এটা ভাল সংকেত যে ভোটিং পাৰ্চেণ্টেজ হাই হ'লেহে ভাল শুদ্ধ কেণ্ডিডেট আৰু শুদ্ধভাৱে ৰাইজে ভোট দিব পাৰে জোৰদাৰ প্ৰচাৰ আপুনিও চলাইছিলে সমান্তৰালভাৱে আপুনিও জোৰদাৰ প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে কিন্তু তাৰ মাজত কিমান দূৰভাৱে ৰাইজে আপোনাক আঁকোৱালি লৈছে বুলি আজিতো এতিয়া ৰাইজৰ লগত হেৰিটো আছে ভোটিংটো হ'ব কিন্তু মই যি ধৰণে সঁহাৰিটো দেখিছোঁ আমি যেতিয়া ৰাইজৰ মিটিং কৰিছোঁ বা ৰাস্তাই পদূলিয়ে গৈছোঁ যিধৰণে দেখিছোঁ সদায় মই সাধাৰণতে এটা চেণ্টিমেণ্টত যাওঁ নিৰ্বাচনৰ পূৰ্বে আৰু এইবাৰ মই চেণ্টিমেণ্টটো দেখিছোঁ বহুতখিনি ৰাইজৰ চেণ্টিমেণ্টটো আছে বাকীটো আজি ৰাইজে নিৰ্ণয় কৰিবই ফাইনেলি কিন্তু কথাটো হৈছে কি যোনখিনি আমি এই দুটা আমি যোনটো নিৰ্বাচনী বিষয় কৰিবলৈ বা এজেণ্ডা কৰিবলৈ আমি আগবাঢ়িছিলোঁ আমাৰ অস্তিত্ব ৰক্ষা বিষয়সমূহখিনি সেইখিনিত আমি এটা সক্ষম আৰু সফল হ'লোঁ এইটো এজেণ্ডাটো এতিয়া সকলোৱে মানিবলৈ বাধ্য হৈছে আৰু যেতিয়া ৰাইজে এইখিনি লৈ যাব আৰু এইটো কেৱল এইটো নিৰ্বাচনতে সীমিত নহ'ব ইয়াৰ নিৰ্বাচনৰ পিছতো আমিতো আগবঢ়াই নিব লাগিব আমাৰ ৰাজনৈতিক সংস্কৃতি আমি বদলাব লাগিব যে যিসকলে হেৰিত আগবাঢ়ি যায় আমাৰ যোনখিনি বিষয়সমূহ লয় তেওঁলোকে সেই বিষয়সমূহ লৈ তেওঁলোকে অটুট হৈ থাকে মোৰ প্ৰতিদ্বন্দ্বী আচলতে তেনেকৈ কোনো নাই মই নাজানো নিৰ্বাচনৰ সময় দিছোঁ ক'ব পাৰে নাই ভিতৰত নোৱাৰে নেকি নোৱাৰে মই সেইকাৰণে নকওঁ আজি কাৰণে এইটো কেম্পেইনিং টাইপ হৈ যাবতো কিন্তু মই আগতেও একেষাৰ কথাই কৈছোঁ যে আমাৰ এতিয়া মানে সকলোৱে চাই চিতি আৰু ভোট দিব লাগে দক্ষ যোনজন হয় বা মুখ্য প্ৰাৰ্থীজন একো ভয় লগা নাই চাওক মই এইটো কথা হৈছে সকলো ঈশ্বৰলৈ এৰি দিওঁ আৰু কামখিনি যেতিয়া আগবঢ়াই দিছে ভগৱানে আগবঢ়াই দিয়ে ইমানখিনি ছবছৰ আন্দোলন কৰিছোঁ ভগৱানে আগবঢ়াই দিছে নিৰ্বাচনতো মই বহুত ইমান ভাবা নাছিলোঁ উঠা বুলি ভগৱানে আগবাঢ়িছে ৰাইজৰ আশীৰ্বাদ পাইছোঁ সেইটোৱে মই বহুত ভাবিছোঁ এইটো আমাৰ এটা আশীৰ্বাদ আৰু দেখা যাব এতিয়া কি হয় ভোটিং মাতৃৰ সৈতে আহিছে আপুনি